হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজিৰ এই ভিডিঅ'টো একচুৱেলি দুটা দিনৰ মিক্সড ভিডিঅ' হয়, ছেটাৰডে আৰু ছানডে। ক'বলৈ গ'লে উইকেণ্ড ভিডিঅ' বুলিয়ে ক'ব পাৰি। যোৱা সপ্তাহটো মোৰ অলপ গা বেয়া হৈ আছিল, সেইবাবে মই এইকেইদিন অনলাইন ক্লাছেই কৰি আছোঁ, অফলাইন যাব পৰা নাই। তো তাৰে মোৰ দুটা ক্লাছ পেণ্ডিং আছিলে। ছেটাৰডে মই জাষ্ট ক্লাছকেইটাই কৰিলোঁ, বেলেগকৈ একো মোৰ ৰুটিন ফ'ল' কৰা নহ'লে, যিহেতু মোৰ গা বেয়া আছিল কাৰণে একদম ফ্ৰেছ মাইণ্ড হৈ থকা নাছিলে। সেইবাবে মই ক্লাছকেইটা কৰি ল'লোঁ। ক্লাছটো একচুৱেলি এটা নৰ্মেল ক্লাছ আছিল আৰু এটা ডাউট ছেশ্যন আছিল, যিহেতু আমাৰ পলিটি ক্লাছ একেবাৰে শেষ হ'ব হৈছিল। তো ছাৰে লাষ্টত ডাউট ছেশ্যন ৰাখিছিলে। ক্লাছবিলাক কৰি থাকোঁতে মই কিছুমান শ্বৰ্টকৈ পইণ্ট কিছুমান লিখি যাওঁ। একচুৱেলি ছাৰেতো এনেই আমাক PDF টো দিয়েই, কিন্তু তথাপি আৰু কেতিয়াবা কিবা এটা মনত পৰিলে যাতে মই কপিখন চাই মনত পেলাব পাৰোঁ, তেনেকৈ লিখি যোৱা হয়। দেন নেক্সট ডে ছানডে মই শুই উঠি ফ্ৰেছ হৈ ডাইৰেক্ট পঢ়াত বহিলোঁ। যিহেতু এইকেইদিন অলপ পঢ়া টাইম টেবুল খেলি মেলি হৈ আছে, সেইকাৰণে মই দেৰি নকৰিলোঁ আৰু। মৰ্ণিং ছেশ্যনটোত মোৰ সত্যজিত ছাৰৰ ডেইলি নিউজ পেপাৰ এনালাইচিছ ভিডিঅ' চোৱা হয়। দিনটো ষ্টাৰ্টিঙত আমাৰ মাইণ্ডটো ফ্ৰেছ হৈ থাকে, ছ' ইনফৰ্মেশ্যনবিলাক ইজিলি কেপচাৰ কৰিব পৰা যায়। দেন যিহেতু ছানডে, মই ভিডিঅ'টো শেষ কৰিয়ে মোৰ সৰু সুৰা কাম কেইটামান আছিল, সেইকেইটা কৰি লওঁ বুলি ভাবিলোঁ। তাৰপৰা মই মোৰ নেক্সট ছেশ্যনটো ষ্টাৰ্ট কৰিলোঁ। আজি মই এনভাইৰনমেণ্ট অলপ ৰিভাইজ কৰোঁ ভাবিলোঁ। এনভাইৰনমেণ্টৰ ক্লাছ আমাৰ হৈ আছে। মই উইকলি যিকেইটা ক্লাছ হয় তাৰে যিমান পাৰোঁ ৰিভাইজ কৰিব ট্ৰাই কৰোঁ, তেতিয়া পিছলৈও অলপ লোডটো কমি থাকে। বৰ্তমান এনভাইৰনমেণ্টৰ বাবে মই বেলেগ একো বুক লোৱা নাই। কোচিং মেটেৰিয়েলখিনি মই ঠিকেই পাই আছোঁ। ছাৰেও ইচ এণ্ড এভৰি টপিক বেছিক টু হাই লেভেললৈকে ইজি ৱেত বুজায়। মই ভাবোঁ আমাৰ যেতিয়া এটা ছাবজেক্টৰ ওপৰত বেছিক নলেজ বা আমাৰ কনচেপ্টখিনি অলপ হ'লেও যেতিয়া কমপ্লিট হয়, দেন তাত আমি এক্সট্ৰা ভেলু এডিশ্যন কৰিবলৈ ৰেফাৰেঞ্চেছ ইউজ কৰিব পাৰোঁ। এইটো চবৰে কাৰণে বেলেগ বেলেগো হ'ব পাৰে, কাৰণ সকলোৰে লাৰ্ণিং পাৰ্চপেক্টিভটো বেলেগ বেলেগ থাকে। মই এনেকৈয়ে কমফৰ্টেবল পাওঁ। ৰিভাইজখিনি কমপ্লিট কৰাৰ পিছত মই এটা কুৱেশ্যনৰ আনচাৰ ৰাইটিং কৰোঁ বুলি ভাবিলোঁ। একচুৱেলি এইটো ছাৰে ক্লাছতে দিছিলে হোমৱৰ্ক হিচাপে। আনচাৰ ৰাইটিংটোৰ বাবে মই ক্লাছ নোটছ প্লাছ গুগলৰো হেল্প লৈছোঁ। আনচাৰটো একচুৱেলি এটা প্ৰপাৰ ৱেত হোৱা নাই, মই জাষ্ট ট্ৰাই কৰিছোঁ আৰু ৱৰ্ডখিনিও এটা লিমিটতকৈ যথেষ্ট বাঢ়ি গৈছে। মই একচুৱেলি টপিকটো কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। কুৱেশ্যনটো আছিল গ্ল'বেল ৱাৰ্মিঙৰ বাবে ক'ৰেলছৰ লাইফ ছিষ্টেমৰ ওপৰত কেনেকুৱা ধৰণৰ ইম্পেক্ট পৰিছে। তাৰপাছত আমাৰ হোষ্টেলৰ ওচৰতে দাদা এজনে বহুত ধুনীয়া লাচ্ছা পৰাঠা বনায়, একদম ৰিজনেবল প্ৰাইচত। তো মই খাব মন গৈ আছিল বহুত দিনৰ পৰা, সেই খাই আহিলোঁ। বাহিৰৰ পৰা আহি অলপ ৰেষ্ট লৈ মই আকৌ মোৰ নেক্সট ছেশ্যনটো ষ্টাৰ্ট কৰিলোঁ। মই ভাবিলোঁ পলিটিৰ কেইটামান টপিক আছিল ৰিভাইজ কৰি লওঁ বুলি। অলৰেডি APSC 2025ৰ নটিফিকেশ্যন আউট হৈছে, ছ' যিসকলে এইবাৰৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে, ষ্টে ফ'কাছড, ষ্টে কনচিষ্টেণ্ট এণ্ড বিলিভ ইন ইয়ৰ চেল্ফ, ট্ৰাষ্ট দ্য প্ৰচেছ এণ্ড অল দ্য বেষ্ট টু ইউ অল। তাৰপাছত এটা অলপ ইণ্টাৰেষ্টিং কুৱেশ্যন আছিল পলিটিৰ, মই ভাবিলোঁ কৰি লওঁ বুলি।
কুৱেশ্যনটো আছিল যে আৰ্টিকল 13ক কিয় আমাৰ ফাণ্ডামেণ্টেল ৰাইটৰ প্ৰিন্সিপলখিনিক প্ৰিজাৰ্ভ কৰাৰ বাবে ওৱান অফ দ্য চেক্ৰেট প্ৰভিজন বুলি কয়। কিছুমান টপিক বুজিবলৈ আমি নিজে সৰু সৰু ট্ৰিক্স নিজে বনাই ল'ব পাৰোঁ। নুবুজা টপিক এটা যিকোনো এটা কুৱেশ্যন কৰিব ট্ৰাই কৰিও আমি কনচেপ্টটো বুজিব পাৰোঁ। আৰ্টিকল 13টো যেতিয়া মই ৰিভাইজ কৰা কেইদিনমানৰ পিছত মনত পেলাব বিচাৰোঁ দেন মই বাৰে বাৰে পাহৰি যাওঁ। যেতিয়া মই তাৰে এটা কুৱেশ্যন কৰিলোঁ হোল কনচেপ্টটো এতিয়া মোৰ মাইণ্ডত অট'মেটিকেলি আহি গ'ল। ছ' আমি কেতিয়াবা অনলি বাই হাৰ্ট কৰাতকৈ ইম্পৰ্টেণ্টখিনি শ্বৰ্ট এনালাইচিছ কৰি ল'লেও আমাৰ মনত বস্তুখিনি একেবাৰে থাকি যায়। তো সেইটো এটা ভাল আইডিয়া হয়। আজিলৈ ইমানেই। ভিডিঅ'টো যদি লাষ্টলৈকে চাই আছে আৰু চাই ভালো পাইছে দেন লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কিবা ভুলো হৈছে দেন কমেণ্ট কৰি জনাই দিব, যিহেতু মই নতুন হৈ আছোঁ বৰ্তমান ভিডিঅ' বনোৱাত। এণ্ড থেংক ইউ ফৰ ৱাটছিং।